প্ৰান্তে প্ৰান্তে গুঞ্জৰিত হ'ল শ্বহীদৰ বন্দনা। সভক্তিৰে ৰাজ্যবাসীয়ে স্মৰণ কৰিলে 860গৰাকী শ্বহীদক। জাতিৰ অস্তিত্বৰ হকে আগুৱাই অহা অজস্ৰ সেনানীলৈ সশ্ৰদ্ধা। সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত, কলিয়াবৰবাসীৰ সহযোগত কলিয়াবৰ ঐতিহ্যমণ্ডিত গান্ধী খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস। পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। সাধাৰণ সম্পাদক সমীৰণ ফুকনে শ্বহীদ তৰ্পণ কৰাৰ বিপৰীতে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। 860গৰাকী শ্বহীদৰ পবিত্ৰ স্মৃতিত 860 গছি বন্তি প্ৰজ্বলন কৰে বিশিষ্ট ব্যক্তিসকলে। সভাপতি উৎপল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত স্মৃতিগ্ৰন্থ উন্মোচনৰ লগতে শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয়। উপস্থিত আছু নেতৃত্বসহ নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ হিতেশ ডেকা। শ্বহীদ দিৱসত উপস্থিত হৈ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ সংকল্প, শ্বহীদৰ তেজক আমি অথলে যাবলৈ নিদিওঁ। অসম চুক্তিৰ নিৰ্দিষ্ট সময়ত আখৰে আখৰে ৰূপায়ণ হ'ব লাগিব। ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে পালিত হ'ল শ্বহীদ দিৱস। সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ লগতে অসম উন্নতি সভা আৰু জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আজি শ্বহীদ দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে আমি সকলো ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু আমি উঠি অহা নতুন প্ৰজন্মলৈ আমি আগবাঢ়ি যাব লাগিব, ছাত্ৰ ছাত্ৰীসকলক লৈ আমি আগবাঢ়ি যাব লাগিব। আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে শ্বহীদসকলে ন্যায় পাব লাগিব, শ্বহীদসকলৰ যি মনৰ আশা, এই আশা আমি পূৰণ কৰিব লাগিব। একেদৰে জিলা সমজিলা প্ৰশাসন, অসম গণ পৰিষদকে ধৰি ৰাজ্য চৰকাৰৰ নিৰ্দেশানুক্ৰমে ঠায়ে ঠায়ে সমবেতভাৱে পৰিৱেশন শ্বহীদ প্ৰণামো তোমাক। এই অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম আছিল দীৰ্ঘম্যাদী। স্বাধীনোত্তৰ কালৰ অন্যতম প্ৰভাৱশালী এই আন্দোলনে জাতিটোলৈ কঢ়িয়াইছিল প্ৰগতিশীল দিগন্ত। এনেকৈ আজি সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰিছে প্ৰতিগৰাকী শ্বহীদক। জনতাতন্ত্ৰৰ অস্ত্ৰ সাজি কৰা এই সংগ্ৰামলৈ শত সহস্ৰ প্ৰণিপাত। ব্যুৰোৰ সহযোগত নিউজ 6 আছাম টক্স।